হেল্ল' এভৰিৱান, এয়া দেখিছেনে? আজি মই কৰ্দৈৰ আচাৰ বনালোঁ আৰু একেবাৰে ৰ'দত নিদিয়াকৈ কৰ্দৈৰ আচাৰ বনালোঁ। আহকচোন চাওক কেনেকৈ বনালোঁ। এয়া চাওক, কৰ্দৈকেইটা মই ধুনীয়াকৈ ধুই শুকান কাপোৰেৰে মচি লৈছোঁ আৰু জলকীয়াকেইটাও মই ধুই পেলাই শুকান কাপোৰেৰে মচি লৈছোঁ। এতিয়া চাওক, কৰ্দৈকেইটা মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে যেনেকৈ শ্বেপ দিয়ে এনেকৈ কাটি ল'ব পাৰে কৰ্দৈকেইটা। এতিয়া ইয়াতে মই নিমখ আৰু হালধি অকণমান সানি লৈছোঁ আৰু নিমখ আৰু হালধি সানি থোৱা হোৱাৰ পিছত এইখিনি মই গোটেই ৰাতিটো এনেকৈ ৰাখি দিছোঁ। এয়া চাওক, হালধি আৰু নিমখ সানিছোঁ আৰু গোটেই ৰাতি থৈ দিয়াৰ পিছত কৰ্দৈৰ যিখিনি ৰস আছে এইখিনি একেবাৰে জমি যাব বাতিটোত। আৰু ৰাতিপুৱা এইখিনি মই কি কৰিছোঁ, এখন চালনীৰ সহায়ত কৰ্দৈৰ ৰসখিনি চেপি লৈছোঁ। 2 ঘণ্টা এনেকৈ চালনীখনত থৈ দিলে কৰ্দৈৰ ৰসখিনি ধুনীয়াকৈ গুচি যায়। আৰু এতিয়া চাওক, মই এখন পেন লৈছোঁ। পেন লৈ আৰু এই পেনখনত মই সৰিয়হ তেল গৰম কৰিছোঁ। বহুত বেছি সৰিয়হ তেলো নালাগে, অলপ বেছিকৈ গৰম হ'বলৈ দিব তেলখিনি। যেতিয়া বেছি গৰম হয় তেতিয়া এই কৰ্দৈখিনি তাত দি দিব আৰু ইয়াৰ আগতে ইয়াতে মছলাখিনি দি দিব। ইয়াতে মই জিৰা, ধনিয়া, সৰিয়হ, মিঠি গুটি, চব গুটি একেলগে অকণমান ভাজি মিক্সিত আধা খুন্দাকৈ কৰি লৈছিলোঁ। আৰু এই মছলাখিনিৰ লগতে ইয়াতে দি দিছোঁ মই জলকীয়াৰ গুড়ি আৰু মই অকণমান নিমখ দিছোঁ। যিহেতু কৰ্দৈৰ ৰসখিনি নাইকিয়া হৈ গৈছে পানীত, কৰ্দৈৰ ৰসৰ লগত নিমখখিনি গুচি যায়, তেতিয়া আকৌ অকণমান নিমখ মই দি দিছোঁ ইয়াতে। এয়া চাওক, এতিয়া মই তেলখিনিত কৰ্দৈখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। 2 ছেকেণ্ডমান এনেকৈ লৰাই দিব যাতে ভালদৰে তেলটো লাগি যায়। আৰু এতিয়া ইয়াত অকণমান ভিনেগাৰ দি দিব আৰু এই আচাৰটো আপোনালোকে বহুত দিন ধৰি খাব পাৰে। একো বেয়া নহয়, ৰ'দত নিদিয়াকৈ খুব ধুনীয়া এটা আচাৰ তৈয়াৰ কৰিব পাৰি। আপোনালোকে কেতিয়াবা এনেকৈ বনাই চাবচোন আৰু যদি ভাল হয় তেনেহ'লে মোৰ এই ভিডিঅ'টোত লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন।